আপোনালোকে লক্ষ্য কৰিছেনে এই ব্ৰাছডাল ধুনীয়াকৈ প্লাষ্টিকৰ লাঠি এডাল আছিলে কিন্তু লাঠিডাল ভাঙি গ'ল কাৰণ কি এই ছাইড কেইটা এৰি গ'ল ছিঙি গ'ল আৰু তাৰ কাৰণে মানুহজনে কি কৰিছে দেখিছে এনেদৰে ধুনীয়াকৈ চাৰিওফালে যিটো খাপত লাঠিডাল ভৰাই থোৱা আছিলে সেইখিনি কাটি দিলে কাটি দিয়াৰ লগে লগে ধুনীয়া এটা টেপ লৈ ল'লে আৰু এইখিনি আঁতৰাই পেলাই তেখেতে এটা বুদ্ধি লগালে আৰু বুদ্ধিটো আপোনালোকে চাই থাকিলেই গম পাব আপোনালোকে চাওকচোন এটা সাধাৰণ বটলৰ সহায়ত তেখেতে ব্ৰাছডাল ধুনীয়া কৰি পেলালে নতুন কৰি পেলালে এনেদৰে চুৰি এখনেৰে এই বটলটো কাটি ল'লে কাটি লৈ এই খপখন তাত জোৰা দি দিব এতিয়া এনেকৈ পিন এটা লৈ পেলাই পিনটো আমি আচলতে হাতুৰিৰে মৰিয়াই দিলেও হয় তেখেতসকলে যন্ত্ৰৰ সহায়ত পিনটো তেনেকৈ তাত ভৰাই দি পেলাই ধুনীয়াকৈ ঢাকোনখন যাতে লৰি নাযায় তেনেকৈ লগাই ল'লে লগাই লোৱাৰ পিছত আপোনালোকে আকৌ চাব এই মাৰিডাল লগাব এতিয়া তাত সেইকাৰণে মাৰিডাল যিহেতু ভঙা হৈ আছে সেইকাৰণে সমান কৰি ল'লে আৰু সমান কৰি লৈ ইয়াত কি কৰিব চাওকচোন এই যে বটলৰ মুখখন এই মুখখন ইয়াত ভৰাই দিছে আৰু যাতে এই মুখখন ইয়াৰ পৰা ওলাই নাযায় তাৰ কাৰণে আৰু এটা গজা কাষত এনেকৈ লগাই পেলাই প্ৰেছ কৰি দিছে আৰু ধুনীয়াকৈ টাইট হৈ গ'ল আৰু কি ধুনীয়াকৈ চাওকচোন কিমান যে এইবোৰ ক'ৰ পৰা যে ব্ৰেইনত আহে সেইটোহে মই আচৰিত হৈছোঁ আৰু কি সুন্দৰকৈ এনেকৈ লাগি গ'ল আৰু এতিয়া ইউজ কৰিব পৰা হৈ গ'ল ব্ৰাছডাল নহ'লেতো তেনেকৈয়ে পেলাই দিলে হয়নে আমিও তেনেকুৱা কৰিব পাৰোঁ আপোনালোকে ভিডিঅ'টো ছেভ কৰি ৰাখক আৰু কেতিয়াবা কামত আহি যাব পাৰে সেয়েহে মই আপোনালোকক ভিডিঅ'টো পাই পেলাই এনেদৰে দেখালোঁ এয়া চাওকচোন কি ধুনীয়া হৈ গ'ল ব্ৰাছডাল